মৃদঙ্গীয়া গায়ন বায়ন সংস্থা অসমৰ দ্বিতীয় বাৰ্ষিক পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন আৰু 7 দিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱৰ বাহৰ অনুষ্ঠান আজিৰে পৰা টিপমীয়া বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। দেৱবাদ্য মৃদংগৰ প্ৰচাৰ আৰু নৱপ্ৰজন্মৰ মাজত চৰ্চাৰ এক পৰিৱেশ মৃদঙ্গীয়া সংস্থাই গায়ন বায়ন সংস্থাই গঢ়িবৰ কাৰণে যত্ন কৰিছে আৰু এই ক্ষেত্ৰত এই দেৱবাদ্যবিধক আমাৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টিসমূহৰ সাংস্কৃতিক সমলসমূহৰ অন্যতম হিচাপে গণ্য কৰা হয়। সেইকাৰণে এই সনাতনী সংস্কৃতিক আমাৰ সমাজৰ সৰ্বস্তৰতে জনপ্ৰিয় কৰি তুলিবৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰাও বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বাদ্যবিধক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰতিষ্ঠা কৰি দেশ বিদেশৰ পৰ্যটকসকলে যাতে এই বাদ্যবিধৰ বিষয়ে জানিব পাৰে তাৰ কাৰণে দিহা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মৃদঙ্গীয়া গায়ন বায়নৰ লগত জড়িত হৈ থকা যিসকল শিল্পী সেই শিল্পীসকলেও যাতে তেওঁলোকে সন্মানিত অনুভৱ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে শিল্পী পেঞ্চন দিয়াৰো দিহা কৰা হৈছে, বাৰ্ষিক শিল্পী সন্মানো দিয়াৰ দিহা কৰা হৈছে। ঠিক তেনেধৰণেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিকল্পনা অনুসৰি মৃদঙ্গীয়া গায়ন বায়ন সংস্থাৰ সহযোগত অসমত আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজত এই বাদ্যবিধক চৰ্চাৰ নিমিত্তে 10খন জিলাত আমি এইবছৰ শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগতো আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। মৃদঙ্গীয়া গায়ন বায়ন সংস্থা অসমৰ এই টিপমীয়াৰ সপ্ত মুক্তিযোদ্ধা সোঁৱৰণী মৃদঙ্গীয়া কলাক্ষেত্ৰত দ্বিতীয় বাৰ্ষিকৰ কাৰণে অনুষ্ঠিত হৈছে। ইয়াৰ লগতে সংগতি ৰাখি 7 দিনীয়া অখণ্ড ভাগৱত পাঠ তথা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ বাহৰ অনুষ্ঠানো আয়োজন কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যেই পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি আৰু গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰি ইতিমধ্যেই আয়োজক সমিতিয়ে এটি সাংস্কৃতিক দল ভাগৱত শোভাযাত্ৰাৰ প্ৰায় 3খাং সমষ্টি ভিত্তিত পৰিভ্ৰমণ কৰি পুনৰ 4 বজাত এই নামঘৰ প্ৰাংগণত উপস্থিত হ'বহি। অহাকালিলৈ অসমৰ 280 গায়ন বিভিন্ন জিলাৰ পৰা 10খন জিলাৰ মূলতঃ এই 10খন জিলাৰ পৰা আহি গায়নীয়াল দলে সমাৰোহত অংশগ্ৰহণ কৰিবহি। লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্য অতিথি স্বৰূপে মুকলি সভাত অংশগ্ৰহণ কৰিবহি। ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু তেখেতৰ আমাৰ সন্মানীয় অতিথি হিচাপে মুকলি সভাত অংশগ্ৰহণ কৰিবহি। আয়োজক সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই আয়োজক সমিতিৰ তৰফৰ পৰা সমূহ অতিথিবৰ্গকে আদৰণি জনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।